তোমাৰ নামত কবিতা। সাগৰিকা, তুমি ক'ত? তোমালৈ আজিও ৰৈ আছো কৃষ্ণচূড়াৰ তলত। ফুলবোৰ সৰি শেষ হ'ল, ৰঙা ৰং নেদেখা হলো। তোমাৰ অপেক্ষাত বহুত দিন পাৰ হ'ল, আধা বয়সীয়াল বুঢ়াজন হলো। তোমাৰ বাৰু মনত নপৰেনে মোলৈ? আহিবা জানো তুমি মোলৈ? সাগৰিকা, তুমি ক'ত? সাগৰিকা মোৰ প্ৰথম প্ৰেম, তাইক হয়তো কেতিয়াও পাহৰিব নোৱাৰো। কাহিনী বহুত পুৰণি, তাইক কলেজত প্ৰথমবাৰ দেখিছিলো। অ' হেল্ল'। হাই। তুমি ফাৰ্ষ্ট ইয়েৰ নেকি? অঁ, তুমি? মই ছেকেণ্ড ইয়েৰ। আচ্ছা। চিনাকি হ'ব পাৰোঁনে তোমাৰ সৈতে? হ'বলৈ কিবা বাকী আছে জানো? আচ্ছা, তোমাৰ নামটোহে নকলা? মোৰ নাম সাগৰিকা। অহ, কবিতা লিখিব শিকিলো তোমাৰ নামত। বহুত বহুত কবিতা লিখিলো। সাগৰিকা, তুমি মোৰ সবানে? সাগৰিকাৰ চকুত মই নামৰ মুকুতা। সাগৰিকাক মেঘে আগুৰি নাৰাখিবা। সাগৰিকা, তুমি ক'ত? বিদায় জনাব নোৱাৰিম সাগৰিকা। সাগৰিকা মোৰ বুকুৰ মাজত। আৰু বহুতো আছে তোমাৰ নামত কবিতা। হেই, কি খবৰ? খবৰ সুধিবলৈকে ইমান পৰে মোলৈ ৰৈ আছিলা নেকি? নহয়, তোমাক দৰকাৰী কথা এটা ক'বলৈ আছে। কোৱা। প্ৰায় এঘণ্টামান সময় তাইৰ বাবে ৰৈ আছিল কলেজৰ গেটত। প্ৰায় 10 বাৰ ফোন কৰিছিলো তাইক, কেতিয়া আহি পাবা বুলি সুধিবলৈ। শুনাচোন, মই তোমাক ভাল পাই পেলাইছো। সপোন নহয়তো এয়া। নহয়। তেন্তে ইয়াক সপোনলৈ ঠেলি পঠিওৱা। কিয়? তুমি মোৰ হ'ব নোৱাৰা নেকি? নোৱাৰো। কিয়? কলেজলৈ অহাৰ আগতে এজনক কথা দি আহিছো। কাক? মাক। কলেজত পঢ়া শেষ হোৱাৰ পিছত মাৰ লগৰ এজনীৰ পুতেকৰ লগত বিয়াত বহাৰ কথা দিছো। কিন্তু মই কৈছোৱে দেখোন, সপোনত সদায় আহিম তোমাৰ হ'বলৈ। কিন্তু মই দিঠকত তোমালৈ অপেক্ষা কৰিম। দিশহাৰা হবা। ভয় নকৰো। ঠিক আছে তেন্তে, পিছত কিন্তু মোক অপৰাধী নহজাবা। কেতিয়াও নসজাম। সেই দিনাৰে পৰাই সপোনত তোমাৰ সৈতে কথা পাতিছিলো। তুমি মোৰ সবানে? নোহোৱাকৈ থাকিব পাৰিমনে? তুমিহে জানিবা। তুমি কি বিচৰা? গোটেই জীৱন তোমাৰ হাতত ধৰি কটাব বিচাৰো। ঠিক আছে তেন্তে, দুহাত মেলি ৰৈ থকা। এদিন নিশ্চয় আহিম তোমাৰ দুবাহুৰ মাজত। সপোনৰ বিৱৰণী যেতিয়া তোমাৰ ওচৰত ব্যক্ত কৰিছিলো, তেতিয়াই তুমি সাহী এটা মাৰি কৈছিলা। সপোনত তুমি সুখী নে? বহুত সুখী মই। দিঠকতো সুখী হ'ব বিচাৰো সেইদৰে। দিঠকত তোমাৰ সুখৰ কাৰণ হ'ব নোৱাৰিম মই, বেয়া নাপাবা। কিন্তু কথা দিছো, সপোনত তোমাক সঁহাৰি দিয়েই থাকিম। মোৰ সপোন আৰু দিঠকৰ পাৰ্থক্যত বহুতো কবিতা লিখিলো। সাগৰিকা, তোমাৰ নামত। কলেজী জীৱন শেষ হ'ল। এতিয়া তুমি দিঠকত কমকৈ আহিব ল'লা। কিন্তু সপোনত এতিয়াও তুমি মৰিগী হৈ আছা। আৰু সপোনৰ সেই সুখৰ দৃশ্যবোৰ বন্দী কৰি ৰাখিছো কবিতাৰ মাজত। শুনা। কোৱা। সপোনৰ অন্ত পৰিল নে তোমাৰ? হয়তো কেতিয়াও নপৰিব। কিয়? কি কৰিম, সপোনত যে সদায় তুমি মোৰ আপোন হৈ আহা। তোমাৰ সপোনক বাধা দিব বাৰু মই নোৱাৰো, কিন্তু দিঠকত তোমাৰ পৰা একেবাৰে আঁতৰি যোৱাৰ সময় আহি পালে। মানে? মোৰ হাতত তাই বিয়াৰ নিমন্ত্ৰণী পত্ৰখন দি ক'লে, এইখন লোৱা। দিঠকত শেষবাৰলৈ তোমাক দেখা পোৱাৰ মোৰ আশা যেন নভঙা। শেষবাৰৰ বাবে
তোমাক চোৱাৰ হেঁপাহ ৰাখিলোঁ। যাম তোমাৰ বিয়ালৈ। মোৰ পৰা চিৰদিন তুমি বিদায় লোৱাৰ সময়টো কেনেকৈ অথলে যাব দিম। সময়মতেই তাইৰ বিয়া হ'ল। তাইৰ বিয়া দিনাখনি গৈছিলোঁ মই। ৰমক জমক সভাতলিত জিলিকি থকা মোৰ সাগৰিকাৰ জেতুকাখনা দুহাতত মোৰ চকু পানীৰ উপহাৰ দি আহিছোঁ। সেই দিনাৰ পৰা সপোনেও মোক বৰকৈ আমনি কৰিব ধৰিছে। নিতৌ সপোনত তুমি অহা সাগৰিকা, কিন্তু অন্তত তুমি মোক এৰি থৈ আঁতৰি যোৱা। সপোনৰ দুখবোৰক কবিতাৰ মাজত লিখি যোৱাৰ নিচিনাকৈ সপোনেও দিয়া যন্ত্ৰণাবোৰ কবিতাত লিখিব নোৱাৰা হলো। পাহৰিব নোৱাৰিলো তোমাক কেতিয়াও, কিন্তু লিখিবলৈ এৰিলো তোমাৰ নামত কবিতা। সাগৰিকা, তোমাৰ নামত কবিতা। পিছে বন্ধুসকল, আজি আমাৰ প্ৰগ্ৰেমটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু এনেদৰে ভিডিঅ'বোৰ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা টিলিঙাটো বজাই দিয়ক, যাতে আমাৰ সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি সকলোতকৈ আগত পাব পাৰে। ধন্যবাদ।